যে সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। আজি ভিডিঅ'টো আলোচনা কৰিব ওলাইছোঁ আছাম পুলিচ SI ৰ যিটো চিলেকশ্যন প্ৰচেছ, মানে একদম পুৰা এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি একেবাৰে ফাইনেল মেৰিট অহালৈকে কি কি প্ৰচেছ হয় আৰু কি কেনেকুৱা ধৰণৰ আপোনাৰ ৰিটেনটো কেনেকুৱা হয়, ফিজিকেলটো কেনেকুৱা ধৰণৰ হয়, ডকুমেণ্ট কি কি লাগে, এক্সট্ৰা মাৰ্ক কিহত কিহত পায় আৰু ভাইবা কেনেধৰণৰ হয়, ফাইনেল মেৰিটটো কেনেধৰণে আহে। চ' সেইখিনিৰ ওপৰত মানে আলোচনা কৰিব ওলাইছোঁ। যিসকলে আগতে একেবাৰে এপিয়াৰ হোৱা নাই, একেবাৰে নতুন, একেবাৰে ফ্ৰেছ, তেওঁলোকৰ বাবে বহুত হেল্পফুল হ'ব মই ভাবোঁ ভিডিঅ'টো। আৰু যিসকলে আগতে এপ্লাই কৰিছেও, এপিয়াৰ হৈছেও, তেওঁলোকেও যদি নাজানে যে বহুত ডাঙৰ এইবাৰ চেঞ্জ এটা কৰিছে SLPRB আৰু আছাম পুলিচে মানে এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটোত। চ' তেওঁলোকেও গম পাব যে কিনো সলনি হৈছে, এটা বহুত ডাঙৰ চেঞ্জ হয়। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে, শেষত গম পাব যে কি চেঞ্জ হয়। ত' আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পোনপ্ৰথমে আহিছোঁ ৰিটেন টেষ্টৰ বিষয়ে আলোচনা কৰিবলৈ। ৰিটেন টেষ্টটো আপোনালোকে দেখা পাইছে আৰু আপোনালোকে বেছিভাগে হয়তো জানেও 100 নম্বৰৰ হয় আৰু 100 নম্বৰৰ বিপৰীতে 100টা প্ৰশ্ন থাকে আৰু প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ থাকে। আৰু তাত কি হয়, নেগেটিভ মাৰ্কিং থাকে। নেগেটিভ মাৰ্কিং আপোনালোকৰ হাফ মাৰ্ক থাকে। তাৰমানে আপুনি যদি দুটা প্ৰশ্ন ভুল কৰে আপোনাৰ 1 নম্বৰ আপুনি পোৱাৰ পৰা আপোনাৰ কটা যাব। সেইটো হৈছে প্ৰচেছ। আৰু মেইনকৈ কি হয়, 2 ঘণ্টাৰ পৰীক্ষাটো হয়, ইয়াত উল্লেখ নাই। মই যিহেতু মই আগতে দিছোঁ, মই কৈ দিছোঁ 2 ঘণ্টীয়া পৰীক্ষা হয়। ইয়াৰ আগতে আমাৰ বেটছৰ আগৰ বেটছলৈকে 3 ঘণ্টীয়া আছিলে, কিন্তু আমাৰ বেটছৰ পৰা 2 ঘণ্টীয়া কৰা হৈছে। আৰু আপোনালোকে দেখা পাব আৰু এটা ইম্পৰ্টেণ্ট হৈছে কি, ইয়াত 4টা লেংগুৱেজত পেপাৰখন আহে: ইংলিছ, আছামিজ, বড়ো আৰু বেংগলী। বহুতে মোক কমেণ্টত সুধি থাকে যে দাদা কি কি ভাষাত পেপাৰখন আহে। চ' এই 4টা হেৰিয়ত আহে, লেংগুৱেজত পেপাৰখন আহে। চ' আপোনালোকে ইয়াতে দেখা পাব। ৰিটেনৰ পাছত আপোনালোকে যিসকলে ৰিটেন কোৱালিফাই কৰিব তেওঁলোকক PST আৰু PET বাবে মতা হ'ব। PST মানে হৈছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু PET মানে হৈছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ভিতৰত আপোনালোকৰ যি হাইট, চেষ্ট এইখিনি আপোনালোকৰ মেজাৰমেণ্ট ল'ব। আৰু PET আপোনালোকে ৰেষ্ট মানে ৰানিং, তাৰপিছতে আপোনালোকৰ লং জাম্প ইত্যাদি সেইখিনি চোৱা হ'ব। চ' ইয়াত আপোনালোকে প্ৰথমতে দেখা পাইছে যে ইয়াত কোৱা আছে যে কোৱালিফাই কৰা মানে যিসকলে ৰিটেনত কোৱালিফাই কৰিব তেওঁলোকক পাৰ পোষ্টত মানে 5জনকৈ কেণ্ডিডেট আপোনালোকক হেৰিয়লৈ মতা হ'ব, ফিজিকেললৈ মতা হ'ব। তাৰ মানে ধৰি লওক এতিয়া আপোনালোকৰ 100টা পোষ্ট আছে যেনিবা, মই এনেই এক্সাম্পল এটা দিছোঁ। ছাপ'জ 100টা পোষ্ট আছে, 100টা পোষ্টৰ ভিতৰত আপোনালোকক মানে 500টা কেণ্ডিডেট মতা হ'ব। কিন্তু তাতো এটা টুইষ্ট আছে, আপোনালোকে তলত দেখা পাব যে যদিহে মানে কেতিয়াবা কি হয়, একে মাৰ্ক পোৱা কেণ্ডিডেট থাকে, ধৰি লওক বেছিকৈ, ধৰি লওক আপোনালোকৰ এতিয়া কোৱালিফাইং যেনিবা মেৰিট যেনিবা 90 মাৰ্কছ যেনিবা, ঠিক আছে। আৰু যিটো লাষ্টৰ পোষ্ট, লাষ্টৰ এটা পোষ্টত কি হৈছে, 5জন কেণ্ডিডেটৰ সলনি 7জনে মানে 90 নম্বৰ পাইছে। চ' সেই গোটেই 7জনকে সেই পোষ্টটোৰ এগেইনষ্টত মানে মতা হ'ব হেৰি দিবৰ বাবে, ফিজিকেল দিবৰ বাবে। ত' সেইটো হৈছে আপোনালোকৰ যিটো ৰিটেন পাছ কৰি তাৰ পাছত মানে আপোনালোকক ফিজিকেললৈ মতা নিয়মটো। ছেকেণ্ড ফেজলৈ মতাৰ পাছত আপোনালোকক পোনপ্ৰথমেই তাত হাইট আৰু চেষ্ট জোখা হ'ব। ইয়াত আপোনালোকে দেখা পাইছে যে জেনেৰেল, OBC, MOBC, SC আদিৰ বাবে মেলৰ 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ 154.94 চেণ্টিমিটাৰ হাইট ৰিকুৱাৰমেণ্ট। আৰু ST হিল আৰু প্লেইন দুয়োৰে বাবে 160.02 মেলৰ কাৰণে আৰু 152.40 ফিমেলৰ বাবে। এই বিষয়েও মোক বহুত বন্ধু বান্ধৱীয়ে স্পেচিয়েলি আমাৰ যিসকল ছোৱালী আছে, মোৰ কমেণ্টত খুব প্ৰশ্ন কৰে, দাদা ছোৱালীৰ হাইট ৰিকুৱাৰমেণ্ট কিমান, আপোনালোকে এইটো দেখা পাব। এইমতেই তাতো আপোনালোকক জোখা হ'ব, ঠিক আছে। আৰু মেলৰ আপোনালোকৰ চেষ্ট জোখা হ'ব, ফিমেলৰ এই ক্ষেত্ৰত চেষ্ট জোখা নহয়, মেলক জোখা হ'ব চেষ্ট। আপোনালোকৰ জেনেৰেল, OBC, MOBC আৰু SC ST প্লেইন সকলোৰে বাবে 80 চেণ্টিমিটাৰ নৰ্মেল লাগে আৰু 5 চেণ্টিমিটাৰ এক্সপাণ্ডেড হয়। আৰু ST হিলৰ বাবে 78 চেণ্টিমিটাৰ নৰ্মেল আৰু 83 চেণ্টিমিটাৰ এক্সপাণ্ডেড লাগে। চ' এইখিনি আছিল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। আপোনালোকে যেতিয়া এইটো বস্তু ক্লিয়াৰ কৰিব, মানে আপোনালোকে ইয়াত যেতিয়া কোৱালিফাই হ'ব, আপোনালোকৰ যিখিনি হাইট লাগে হাইটটো হ'ব, যিমান চেষ্ট লাগে চেষ্টটো হ'ব। হোৱাৰ পাছত আপোনালোকে নেক্সট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিবলৈ পাব। তো এতিয়া আপোনালোকে যেতিয়া PST ক্লিয়াৰ কৰিব, PST ক্লিয়াৰ কৰাৰ পিছত মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ক্লিয়াৰ কৰাৰ পাছত আপোনালোকক কি হ'ব, মেডিকেল কৰা হ'ব তাতে। আপোনালোকৰ ৰানিং কৰাৰ আগত, লং জাম্প কৰাৰ আগতে মেডিকেলটো কৰি লোৱা হয়। মই দিওঁতে তেনেকুৱা ধৰণৰ হৈছিল কাৰণে মই বস্তুটো আপোনালোকক ছিকুৱেঞ্চত কৈ গৈ আছোঁ। আপোনালোকৰ মেডিকেলত কি কি চোৱা হ'ব, ইয়াত আপোনালোকে দেখা পাইছে নকনি, ফ্লেট ফুট,
স্কুইন টাইট মানে হৈছে আপোনালোকৰ যি কেৰা বুলি আমি যিসকলক কওঁ, মানে কেৰাৰ চকু থাকিলে তাত চোৱা হ'ব, ধৰা হ'ব, আৰু কালাৰ ব্লাইণ্ডনেছ থাকিলে ধৰা হ'ব। কালাৰ ব্লাইণ্ডনেছ তাত চেক কৰা হয় ভালদৰে। আৰু কি হয়, ভেৰিকুৱেছ ভেইন মানে আপোনালোকে দেখা পায় যে কিছুমান মানুহৰ কেতিয়াবা কি হয়, কলাফুল বা ঠাই তেনেকুৱা ধৰণৰ বহুত পথালিকৈ পাখোৱা শিৰ ওলোৱা দেখা পায় আপোনালোকে দেখা পাব কিছুমান ডাঙৰ বডি বিল্ডাৰ যিসকলে ষ্টেৰইড লয় বা কিবা কৰে, তেওঁলোকৰো দেখা পাব যে ভেৰিকুৱেছ ভেইন খুব থাকে। তো সেই বস্তুটো যদি থাকে টেম্পৰৰী ডিছকুৱালিফিকেশ্যন কৰা হ'ব, হয়তো পাছত তেওঁলোকক ৰিমেডিকেলৰ বাবে মতা হ'ব। তাৰ পাছতে ইয়াত লিখা আছে আৰু যে আপোনালোকৰ ডায়েবেটিছ, হাৰ্ট ডিজিজ, হাৰ্নিয়া, পাইলছ, ৰেছপাইৰেটৰী ডিজিজেছ তেনেকুৱা ধৰণৰ একো ডিজিজেছ থাকিব নালাগে। আৰু আপোনালোকৰ যিটো আই চাইট, এটা চকুত আপোনালোকৰ মিনিমাম 6/6 থাকিবই লাগিব। আৰু দ্বিতীয়টো চকুত, ইটো চকুত আপোনালোকৰ 6/9 থাকিব লাগিব। আৰু নিয়াৰ ভিজন আপোনালোকৰ নৰ্মেল হ'ব লাগিব। চ' এইখিনি আপোনালোকে মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টত চোৱা হ'ব, মানে অফিচিয়েলি চোৱা হ'ব। এতিয়া যিহেতু আপোনালোকে মেডিকেল ক্লিয়াৰ কৰি ল'লে, আপোনালোকে মেডিকেল ক্লিয়াৰ কৰাৰ পাছত আপোনালোকক ফিজিকেল দিবলৈ দিয়া হ'ব। আৰু আপোনালোকক ক'ব খোজোঁ যে এইখিনি একেদিনাই হয়, মেডিকেল বুলি বেলেগকৈ এদিন নামাতে বা ফিজিকেল বুলি বেলেগকৈ এদিন নামাতে। একেদিনাই আপোনালোকৰ ফিজিকেল হোৱাৰ আগত আপোনালোকৰ মেডিকেলটো হ'ব। আমাৰ সময়ত তেনেদৰেই হৈছিল, এতিয়াও তেনেদৰেই হ'ব মই বোধ কৰোঁ। তাৰ পাছতে আপোনালোকক ফিজিকেলত আপোনালোকে ৰানিং আৰু লং জাম্প মাৰিবলৈ দিয়া হ'ব। পোনপ্ৰথমে মই মেইলসকলৰ বিষয়ে কৈ লৈছোঁ। আপোনালোকে দেখা পাইছে, হয়তো বহুতে অলৰেডি জানেও, যিসকলে আগতে দিছে। কিন্তু নতুন যিসকলৰ বাবে মই যিসকলে নতুন দিব, মই আচলতে তেওঁলোকৰ বাবে মেইনকৈ ভিডিঅ'টো বনাইছোঁ। চ' তেওঁলোকৰ বিষয়ে একেটাৰ্থে জনাওঁ যে মানে আপোনালোকৰ ৰানিংটো 1600 মিটাৰ ৰানিং হ'ব। আপোনালোকৰ যিটো কোৱালিফাইং টাইম 7.5 মিনিটত আপোনালোকৰ টাইম দিয়া হ'ব। তাৰমানে তাতকৈ যদি আপোনালোকে বেছি টাইম লাগে আপোনালোকে পাছ নকৰিব। আৰু আপোনালোকৰ তাৰ বাবে আপোনালোকে কিমান পাব, 10 নম্বৰ মাৰ্কছ পাব যদি কোৱালিফাই কৰে। মানে যেনে তেনে আপোনালোকে যদি 7.5 মিনিটৰ ভিতৰত যদি সোমায় আপোনালোকে 10 নম্বৰ পাব। আৰু আপোনালোকে যদি যিসকলে ভালদৰে 5 মিনিটৰ ভিতৰত যদি সোমাব পাৰে তেওঁলোকে এক্সিলেণ্ট বুলি ধৰা হ'ব। আৰু এক্সিলেণ্ট মাৰিলে আপোনালোকক 20 নম্বৰ দিয়া হ'ব। তাৰ মাজতে আপোনালোকৰ ব্ৰেকডাউনখিনি দিয়া আছে, কি ধৰণে কিমান মিনিটত মাৰিলে, কিমান সময়ত মাৰিলে আপোনালোকে কিমান মাৰ্কছ পাব, সেইখিনি আপোনালোকে নিজে কেলকুলেশ্যন কৰি এবাৰ উলিয়াই ল'ব। আপোনালোকে ৰানিং কমপ্লিট কৰাৰ পাছত, কোৱালিফাই কৰাৰ পাছত আপোনালোকক লং জাম্প মাৰিবলৈ দিয়া হ'ব। লং জাম্প আপোনালোকে যিসকল মেল আছে, মেল সকলে আপোনালোকৰ কোৱালিফাইং হ'ব 11.16, মানে প্ৰায় ধৰি লওক 11.5 ফুট আপোনালোকে কোৱালিফাই মাৰিব লাগিব। এইটো মই ব্ৰেকডাউন কৰি পেলাই আপোনালোকক মই মিটাৰত জনাইছোঁ, ইয়াত চেণ্টিমিটাৰত আছে, ফুটত জনাই দিছোঁ, আৰু ইয়াত চেণ্টিমিটাৰত আছে। আপোনালোকে প্ৰায় 11.5 ফুট মাৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকে এক্সিলেণ্ট মাৰিবলৈ হ'লে আপোনালোকে 16.5 ফুট মাৰিব লাগিব, মানে 16.66 ওলাই কেলকুলেট কৰিলে আপোনালোকে 16.5 ফুট মাৰিলে আপোনালোকক এক্সিলেণ্ট বুলি ধৰা হ'ব। আৰু কোৱালিফাইং কৰিলে আপোনালোকে মাৰ্কছ পাব 10 নম্বৰ, মানে ধৰি লওক 11.5 ফুট মাৰিলে আপোনালোকে 10 নম্বৰ পাব। আৰু আপোনালোকে 16.5 ফুট মাৰিলে আপোনালোকে কমপ্লিট টোটেল মাৰ্কছ আপোনালোকে পাবলৈ সক্ষম হ'ব। চ' এতিয়া ফিমেলসকলৰ বিষয়ে ক'ব খুজিছোঁ। ইয়াত গোটেইখিনি বস্তু চেণ্টিমিটাৰ বা আপোনালোকৰ ছেকেণ্ডত দিয়া আছে। মই আপোনালোকৰ মিনিটত আৰু ফুটত কথাখিনি কৈ দিছোঁ, আপোনালোকে জানিবলৈ সহজ হ'ব। আপোনালোকে ৰানিংটো ফিমেলসকলে যি আছে তেওঁলোকৰ 800 মিটাৰত হয়। আপোনালোকে জানে 800 মিটাৰ ৰানিং হয়। 800 মিটাৰৰ বাবে আপোনালোকে কোৱালিফাইং টাইম পাব 4 মিনিট। তাৰমানে 4 মিনিটতকৈ যদি আপোনালোকে বেছি সময় লগায় তেতিয়া আপোনালোকে ডিছকুৱালিফাই হ'ব, আপোনালোকে পাছ নকৰিব, ৰানিং কোৱালিফাই নকৰিব। আৰু আপোনালোকে এক্সিলেণ্ট মাৰিবলৈ হ'লে আপোনালোকক 160 ছেকেণ্ড দিয়া হ'ব। তাৰমানে ধৰি লওক প্ৰায় আপোনালোকক 2 মিনিট 5 ছেকেণ্ডমান সময় আপোনালোকক এক্সিলেণ্টৰ বাবে দিয়া হ'ব। সেইটো হৈছে আপোনালোকৰ ৰানিঙৰ টাইমিং। মই আপোনালোকক কোৱালিফাইং আৰু এক্সিলেণ্ট দুইটা টাইমিং কৈ দিলোঁ। তাৰপিছত আপোনালোকক লং জাম্প মাৰিবলৈ দিয়া হ'ব। লং জাম্প আপোনালোকে প্ৰায় ধৰি লওক 8.5 ফুট আপোনালোকে মাৰিব লাগিব কোৱালিফাই কৰিবৰ বাবে। আৰু আপোনালোকে প্ৰায় 13 ফুট মাৰিব লাগিব আপোনালোকে এক্সিলেণ্ট মাৰিবৰ বাবে, ঠিক আছে। মই আপোনালোকক এইটো বস্তু ফুটত মই কেলকুলেট কৰি পেলাই জনাই দিছোঁ। আপোনালোকে যদি কেলকুলেশ্যন কৰে সিমানে ওলাব। মই আপোনালোকক মানে অলপ বেছি কৈ দিছোঁ যাতে আপোনালোকে সিমানটো ধৰি ৰাখে, ঠিক আছে। সদায় আপোনালোকে কোৱালিফাইংটোতকৈ অলপমান বেছিয়ে ধৰি ৰাখক, আৰু প্ৰেক্টিছটো আপোনালোকে সেই হিচাপতে কৰক। সদায় এক্সিলেণ্টৰ বাবেই কৰক, সেইধৰণে কৰক। চ' বাকী তাৰ মাজৰ যিখিনি ব্ৰেকডাউন আছে সেই ব্ৰেকডাউনখিনি আপোনালোকে নিজে কৰিলে আপোনালোকে আৰু কিমান মাৰিলে কিমান নম্বৰ পাব, কিমান কিহত পাব, সেইখিনি বস্তু আপোনালোকে নিজে উলিয়াই ল'ব। মই মোটামুটি কোৱালিফাইং আৰু এক্সিলেণ্টটো আপোনালোকক জনাই দিছোঁ। ফিমেলসকলে মোক বহুত প্ৰশ্ন সুধি থাকে ফিজিকেল ৰিলেটেড। চ' আপোনালোকৰ যদি আৰু কাৰোবাৰ কিবা প্ৰশ্ন থাকি গৈছে, আৰু ইয়াতো যদি মোৰ কিবা জনাবলৈ থাকি গৈছে আপোনালোকে কমেণ্ট কৰি সুধিব।
চ' এইটোৱে হৈছে সেইটো ডাঙৰ চেঞ্জ যিটো বিষয়ে মই আপোনালোকৰ ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে SLPRB এবাৰ ডাঙৰ এটা চেঞ্জ কৰিছে। সেইটো হৈছে কি আমাৰ সময়ত গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ্ছতো এক্সট্ৰা মাৰ্কছ দিয়া হৈছিল যে গ্ৰেজুৱেশ্যনত ফাৰ্ষ্ট ক্লাছ থাকিলে 4 নম্বৰ আৰু ছেকেণ্ড ক্লাছ থাকিলে 2 নম্বৰ আৰু মাষ্টাৰ্ছ থাকিলেই 6 নম্বৰ দিয়া হৈছিল আৰু স্পৰ্টছ চাৰ্টিফিকেট থাকিলেও মাৰ্কছ তেওঁলোকে এৱাৰ্ড কৰিছিল। কিন্তু এইবাৰ সেইটো বস্তুটো তেওঁলোকে উঠাই দিছে। আপোনালোকে যিসকলে NC চাৰ্টিফিকেট আছে তেওঁলোকে এক্সট্ৰা মাৰ্কছ পাব। C চাৰ্টিফিকেট থাকিলে 5 নম্বৰ, B থাকিলে 3 নম্বৰ আৰু A চাৰ্টিফিকেট থাকিলে 2 নম্বৰ মাৰ্কছ পাব। চ' এক্সট্ৰা মাৰ্কছ আৰু কোনো ধৰণৰ মাৰ্কছ এৱাৰ্ড কৰা নহ'ব এইবাৰৰ পৰা। আৰু আপোনালোকে যিসকলে মোক কমেণ্টত সোধে এই বিষয়ে, চ' আজি মই এই বস্তুটো ক্লিয়াৰকৈ আপোনালোকৰ দেখাই দিলোঁ যে এক্সট্ৰা মাৰ্কছ NCC বাহিৰে বাকী একোতে দিয়া নহয়। চ' এতিয়া আপোনালোকে গোটেইকেইটা পৰ্যায় পাৰ হোৱাৰ পিছত মানে ৰিটেন, ফিজিকেল, মেডিকেল সকলোকেইটা পাৰ হোৱাৰ পাছত আপোনালোকক ভাইভালৈ মতা হ'ব। ঠিক আছে, ভাইভাৰ টোটেল মাৰ্কছ 5 নম্বৰৰ হয় আৰু ভাইভাত আপোনালোকক কি হ'ব প্ৰতিটো পষ্টৰ এগেইনষ্টত 2জনকৈ মতা হ'ব। মানে ধৰি লওক যদি 100টা পষ্ট আছে আপোনালোকক 200জন মতা হ'ব। আৰু ইয়াতো এটা সেই ফৰ্মুলা আছে কি আপোনালোকৰ যদি একেটা নম্বৰৰ পৰা 2জন কেণ্ডিডেট থাকে মানে তেতিয়া কি হ'ব 2জনকে সেই এটা পষ্টত মতা হ'ব। ধৰি লওক মানে এটা পষ্টৰ কাৰণে ধৰি লওক 70 নম্বৰ কোনোবা 3জন ল'ৰাই পাইছে, গতিকে সেই এটা পষ্টৰ এগেইনষ্টত 3জনকে মতা হ'ব। সেইটো মানে ভাইভাৰ ছিষ্টেমটো। মই ভাইভাৰ ওপৰতো পাছত এতিয়া যিহেতু ৰিটেনো হোৱা নাই একো হোৱা নাই সেইবাবে মই বনোৱা নাই। মই পাছত ভাইভাৰ ওপৰতো এটা ছেপাৰেট ভিডিঅ' বনাম। আপোনালোককো কাক কাক ভিডিঅ' লাগে ভাইভাৰ ওপৰত আৰু ৰিটেনৰ ওপৰত তেনেধৰণে ছেপাৰেট ভিডিঅ' যদি লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকৰ বাবে ছেপাৰেট ভিডিঅ' ফিজিকেল, ৰিটেন আৰু ভাইভা প্ৰতিটোৰ বাবে ছেপাৰেট ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিম। আপোনালোকে মাত্ৰ কমেণ্ট কৰি মোক জনাব। চ' ইয়াত আপোনালোকে দেখা পাইছে ইয়াত ক্লিয়াৰলি মেনশ্যন আছে যে এক্সট্ৰা মাৰ্ক কেৱল অকল NCCতে আছে আৰু বেলেগ এক্সট্ৰা মাৰ্ক উল্লেখ নাই। আপোনালোকৰ টোটেল 150 মাৰ্কছৰ আপোনালোকৰ এক্সাম হ'ব। সকলো মিলাই ৰিটেনৰ পৰা একেবাৰে ভাইভাৰলৈকে লৈ পেলাই টোটেল 150 মাৰ্কছৰ এক্সাম হ'ব। তাৰপিছতে আপোনালোকৰ যিহেতু ফাইনেল মেৰিট লিষ্ট আহিব আপোনালোকৰ 150 মাৰ্কছৰ ওপৰতে আহিব আৰু এক্সট্ৰা মাৰ্ক বেলেগ একো নাই। মই যিহেতু কৈছোঁ আপোনালোকক যে আমাৰ সময়ত BA, MA আৰু স্পৰ্টছ চাৰ্টিফিকেটৰ মাৰ্কছ দিয়া হৈছিল, এইবাৰ সেইটো উঠাই দিয়া হৈছে। আপোনালোকৰ যিটো ফাইনেল মেৰিট ইয়াৰ ওপৰতে বনিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে যিসকলে নতুনকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে তেওঁলোকে কিবা নহয় কিবা আৰু বিতংকৈ শিকিবলৈ পাইছে, জানিবলৈ পাইছে চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে। যদি কিবা মোৰ থাকি গৈছে আপোনালোকে আৰু যদি কিবা জানিবলৈ মন আছে বা বেলেগ কিবা টপিকত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ইনষ্টাগ্ৰাম আইডিটো মই ডেছক্ৰিপশ্যনত দিয়া থাকে, আপোনালোকে তাত গৈও মোক ফ'ল' কৰিব পাৰে আৰু তাত গৈও মোক প্ৰশ্ন কৰিব পাৰে। মই সকলোকে ৰিপ্লাই দিওঁ আৰু সকলো উত্তৰ দিওঁ। আৰু আপোনালোকে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। মই দেখিছোঁ বহুত লোকে ছাবস্ক্ৰাইব কৰা নাই। মই ছাবস্ক্ৰাইব কৰিবলৈ নৰ্মেলি মোৰ ভিডিঅ'ত নকওঁ, কাৰণ জানো মই যিসকলে ভাল পাইছে, যিসকলে ভিডিঅ' এই বিষয়ে লাগে, যিসকলৰ প্ৰয়োজন আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবই নিজে। কিন্তু মানে কি হয় মই যিহেতু ৰেগুলাৰ ডেইলি ভিডিঅ' নিদিওঁ, কেতিয়াবা মাজে মাজে মই যেতিয়া সময় পাই তেতিয়া মই পিটিকৈ ভিডিঅ' এটা দি দিওঁ। চ' কি হয় আপোনালোকলৈ নটিফিকেশ্যনবোৰ তেতিয়া নাযাব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি নলয়। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যেতিয়াই ভিডিঅ'টো আপোনালোকলৈ পাই যায় আৰু মোৰ ভিডিঅ' আপোনালোকৰ মিছ নহয়। চ' নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক আৰু কিবা টপিক থাকিলে আপোনালোকে জনাই দিব, মই তাৰ ওপৰতো ভিডিঅ' বনাই দিম। চ' ভালকৈ থাকক, প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক। জয় হিন্দ, জয় অসম।